নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য মৰ্নিং শ্ব আৰু দ্য মৰ্নিং শ্ব'ত আজি আমি কোভিড কেয়াৰ লাইভত পুনৰবাৰ কথা পাতিম এই মুহূৰ্তৰ সাম্প্ৰতিক সময়ৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় কোভিডৰ সংক্ৰমণ বিশেষকৈ শিশুসকল আক্ৰান্ত হ'ব নেকি কোভিডৰ তৃতীয়টো ঢৌত কেতিয়া আহিব এই তৃতীয়টো ঢৌত আৰু যদিহে এই তৃতীয়টো ঢৌৰ সংক্ৰমণ আৰম্ভ হয় তেতিয়াহ'লে এই সংক্ৰমণৰ সৈতে আমি যুঁজ কেনেকৈ দিব লাগিব আমি কেনেদৰে মুখামুখি হ'ব লাগিব আমাৰ শিশুসকলক আমি কেনেদৰে সুৰক্ষা প্ৰদান কৰিম কোভিডৰ পৰা আক্ৰান্ত হোৱাৰ পৰা আমি কেনেদৰে বচাব পাৰিম আমাৰ শিশুসকলক অভিভাৱকৰ দায়িত্ব কি কেনেদৰে অভিভাৱকসকলে যত্ন ল'ব লাগিব তেওঁলোকৰ সন্তানৰ এই সকলো বিষয় আজি আমি বিস্তৃতভাৱে আলোচনা কৰিম আৰু এই বিষয়ত আলোচনা কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে ডাউনটাউন হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ নিতিন আগৰৱাল ডাক্তৰ নিতিন আগৰৱাল আপোনাক এই মুহূৰ্তত আমি স্বাগতম জনাইছো দ্য কোভিড কেয়াৰ লাইভলৈ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম অত্যন্ত যেহেতু এটা চৰ্চিত বিষয় এইখিনি মুহূৰ্তত আমাক দ্বিতীয়টো ঢৌৰ সংক্ৰমণে সংহাৰ লীলা চলাইছে জটিল পৰিস্থিতি জটিল সন্ধিক্ষণত আমি থাকিবলগীয়া হৈছে কিন্তু তেনেস্থলত এতিয়া কোৱা হৈছে যে থাৰ্ড ৱেভ আহিব আৰু থাৰ্ড ৱেভত শিশুসকল সংক্ৰমিত হ'ব গতিকে তেনেস্থলত আপোনাৰ পৰা জানিব বিচাৰিম যদিহে থাৰ্ড ৱেভ আহে তেতিয়াহ'লে কেতিয়ালৈ আহিব থাৰ্ড ৱেভ নমস্কাৰ প্ৰথম থ্যাংক ইউ ধন্যবাদ মোক মাতিবৰ কাৰণে আৰু এতিয়া থাৰ্ড ৱেভৰ লগৰ সবে কথা পাতি আছে বাট ইয়াৰ কাৰণে কোনো ডেফিনিট সাইন্টিফিক এভিডেন্স নাই থাৰ্ড ৱেভ আহিব এটো সবে স্পেশালি মিডিয়াই কৈ আছে কি থাৰ্ড ৱেভ আহিব বাট যদি আপুনি সায়েন্সৰ ডেটা হিচাপত যায় আৰু যি ডক্টৰবিলাক আমি গ্ৰাউণ্ড ৰিয়েলিটি চাই আছোঁ ইয়াতে থাৰ্ড ৱেভ আহিব এক নম্বৰ কোনো নাজানে কেতিয়া আহিব নে নাহে আহিব পাৰে বাট বিকজ 2019 যি 1919 যি স্পেনিছ ফ্লু আহিছিলে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছত তাৰপিছত এইটো আমাৰ 2008-9ত আহিছিলে সোৱাইন ফ্লু ইহঁতৰ ৱেভ আহিছিলে এটা দুটা তিনিটা সো সেইকাৰণে এইটো থাৰ্ড ৱেভ আহিব পাৰে বাট দেৰ ইজ নো ডেটা টু কনফাৰ্ম কি কেতিয়া আহিব আৰু 3 নম্বৰ কথা আছে কি এইটো অকল বাচ্চাকে সংক্ৰমিত কৰিব এনেকা কোনো সাইন্টিফিক এভিডেন্স নাই সো মোৰ মেছেজ এটাই থাকিব কি আপুনি থাৰ্ড ৱেভৰ কাৰণে ৰেডি থাকক বাট এইটো অকল বাচ্চাক সংক্ৰমিত কৰিব বাচ্চা বেছি এফেক্ট হ'ব এনেকা কোনো প্ৰকাৰৰ ডেটা নাই সেইকাৰণে পেৰেণ্টছবিলাকক ভয় খাব নালাগে কি আমাৰ বাচ্চাহে এইবাৰ সংক্ৰমিত হ'ব আৰু ডাঙৰ বাচ্চাক বাচি যাব সো সেইকাৰণে ডোন্ট ৱৰি সো মাচ ইমান ভয় খাব নালাগে ফৰ দি থাৰ্ড ৱেভ আৰু এতিয়া বৰষুণৰ সিজন আহিছে সো বৰষুণৰ সিজনত বেলেগ বেমাৰ আহে জাপানিজ এনসেফেলাইটিছ ডেংগু মেলেৰিয়া টাইফয়েড আৰু ভাইৰেল ফিভাৰ আহে এইবিলাক বেমাৰ আহিব সো প্ৰত্যেক জ্বৰ যি হ'ব সেইটো কোভিডে হ'ব সেইটো একা নহয় বেলেগ বেমাৰটোৱে অলপ অলপ আহিব সো আমাক উই হ্যাভ টু বি ৰেডি ফৰ এভৰিথিং আৰু নম্বৰ 1 থিং ইজ কি থাৰ্ড ৱেভৰ কাৰণে আমি কেনেকৈ বাচিব পাৰোঁ সেইটো কাৰণে আছে কি আমি ভেকচিন যিমান ডাঙৰ মানুহ আছে যি ভেকচিনৰ কাৰণে এলিজিবল আছে ইহঁতক ভেকচিন ল'ব লাগে আৰু যোনে ভেকচিন লোৱা নাই ইহঁতক যোনে ভয় কৰি আছে কি কিবা হ'ব ভেকচিন লয় সেই ভয়টো গুচাই পেলাই ইহঁতক সাহস দিব লাগে কি আপুনি ভেকচিন লওক আৰু ভেকচিনৰ কাৰণে এৰেঞ্জমেণ্ট কৰিব লাগে সো দ্যাট ইজ দি মেছেজ যি মই ক'ব বিচাৰিছোঁ হয় আমি কথা পাতিম কিন্তু এইখিনি মুহূৰ্তত দৰ্শকসকলক জনাওঁ যে আপোনাৰ কিবা সমস্যা থাকিলে ফোন কৰক আমালৈ আমাৰ ফোন লাইন এই মুহূৰ্তত সক্ৰিয় হৈ আছে শিশুটিৰ যতন সন্দৰ্ভত যদি কিবা আপোনাৰ জানিবলগীয়া আছে সেই বিষয়ে প্ৰশ্ন কৰিব পাৰে ইতিমধ্যে এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে আমি ফোন কলটো লৈ লৈছোঁ নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক ডক্টৰ নিতিন আগৰৱাল আছে আমাৰ সৈতে মোৰ নাম প্ৰবীণ কুৰ্মী হয় হেল্ল' ছাৰ মোৰ কাহ হৈ আছে অলপ জ্বৰ হৈ আছে মানে অলপ অলপ ইমান নাই মানে কাহ আৰু জ্বৰ এইটো কোভিড আক্ৰান্ত হৈছে নেকি হেল্ল' নমস্কাৰ মিষ্টাৰ কুৰ্মী না আপোনাৰ বাচ্চা যদি জ্বৰ আৰু কাহ হৈছে এইটো কোভিড আছে নে নাই এইটো কোৱাটো ফোনত কোৱাটো বহুত টান হ'ব আপোনাৰ বাচ্চা যদি জ্বৰ আৰু কাহ আছে আপুনি কোভিড টেষ্টিং কৰক কোভিড টেষ্টিঙৰ কাৰণে ভয় নকৰিব প্ৰব্লেম এইটো হয় কি মানুহ যেতিয়া বাচ্চা জ্বৰ কাহ হয়
ইহঁতে ঘৰত থাকে আৰু কোভিড টেষ্টিং যদি নকৰে তেতিয়া কোনো ডক্টৰ পৃথিৱীত ক'ব নোৱাৰিব কি কোভিড আছে নে নাই আপোনাৰ বাচ্চা বিকজ জেনেৰেলি বাচ্চাৰ যি কোভিড হয় আমি যিমানখিনি দেখা পাইছোঁ মাইল্ড কোভিড হয় জ্বৰ হয় কাহ হয় অলপ পেটৰ পায়খানা কেতিয়াবা হয় আৰু বাচ্চা উইদিন 5 দিন ভিতৰত 7 দিন ভিতৰত ভাল পাই যায় বহুত কমে বাচ্চা আছে যাক ভৰ্তি কৰিব লগা হৈছে চ' আপুনি যদি ভাবিছে কি মোৰ বাচ্চা কোভিড হ'ব পাৰে তেতিয়া কোভিড টেষ্টিংটো কৰি লওক কোভিড টেষ্টিং চেণ্টাৰ বহুত আছে আৰু মেক্সিমাম জেগাত এতিয়া ফ্ৰী আছে তো টেষ্ট কৰি লওক ভয় নাখাব টেষ্টিঙৰ কাৰণে আন এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লৈছোঁ নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' হয় আমি শুনি আছোঁ আপোনাৰ প্ৰশ্নটো সুধিব পাৰে ছাৰ নমস্কাৰ হেল্ল' নমস্কাৰ কওক ছাৰ মই কৈছিলোঁ কি মই যোৱা বছৰ প্ৰথমতে মানে মোৰ পোৱালি কভিড হৈছিলোঁ যোৱা প্ৰথম হেল্ল' হয় কৈ যাওকচোন আপোনাৰ মাতটো অহা নাই কি কৈছে যোৱা বছৰ হয় যোৱা বছৰ মানে মোৰ পোৱালিটো কভিড হৈছিলে যোৱা বছৰ 5 উইকত প্ৰথম যেতিয়া আহিছিলে তো এবাৰ কভিড হোৱা ভাল হোৱাৰ পিছত আকৌ হোৱাৰ চান্স থাকে নেকি ছাৰ একবাৰ কাৰোবাৰ কোভিড হৈছে এইটো যদি আপোনাৰ লাষ্ট ইয়াৰ কোভিড হৈছে এইবাৰ কোভিডৰ যি মিউটেশ্যন হয় ভাইৰাছটো কি হয় চেঞ্জ হৈ যায় চ' এইবাৰ যি কোভিড ভেৰিয়েশ্যন এতিয়া কোভিডৰ বহুত ভেৰিয়েণ্ট আছে আলফা আছে বিটা আছে গামা আছে ডেল্টা আছে আৰু এতিয়া নতুন ডেল্টা প্লাছ আহি আছে তো মানে নামটো কোভিড আছে বাট ভাইৰাছটো চেঞ্জ হৈ আছে মিউটেট হৈ আছে ভাইৰাছটো জেনেটিকলি চেঞ্জ হৈ যায় সেইকাৰণে আকৌ মানুহ একবাৰ কোভিড হ'লে আকৌ সংক্ৰমিত হ'ব পাৰে চ' আমি বহুত পেচেণ্টক জানো যি লাষ্ট ইয়াৰ কোভিড হৈছিলে আৰু এই বছৰ আকৌ কোভিড হৈছে চ' এনেকা নাই কি আপোনাৰ একবাৰ কোভিড হ'লে আৰু কোভিড হ'ব নোৱাৰে কোভিড হ'লে একবাৰ কিবা প্ৰটেকশ্যন হয় বডিত বাট এতিয়ালৈ মেডিকেল চায়েন্সে সেইটো ক'ব এইটো ক'ব নোৱাৰে কি আপোনাক একবাৰ কোভিড হৈছে কি আকৌ এইবাৰ কোভিড নহয় চ' আপোনাক বাচ্চাক যদি লাষ্ট ইয়াৰ কোভিড হৈছে আকৌ নেক্সট টাইম কোভিড হ'ব পাৰে সেইকাৰণে আপোনাৰ ডিউটি আছে কি আপুনি আপোনাৰ পৰিয়াল আৰু আপোনাৰ ওচৰ ওচৰি মানুহ ভেকচিনটো লওক আৰু কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কি আপুনি ডাঙৰ মানুহ যেতিয়া ঘৰৰ পৰা ওলায় তেতিয়া মাস্ক পিন্ধিব হাত ঘৰত আহি চব আৰু যি চেনিটাইজাৰ ইউজ কৰিব আৰু ভিৰ ভৰকা নকৰিব তো এইটো কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ আৰু মাস্ক আৰু ভেকচিন এইটোৱে আপোনাক বচাব নেক্সট আপোনাৰ বাচ্চাৰ কাৰণে দৰ্শক আছে ফোন লাইনত নমস্কাৰ স্বাগতম প্ৰশ্নটো সোধক হেল্ল' হয় হেল্ল' মোৰ এজন বাচ্চা আছিলে আমি শুনা পাইছোঁ কওক একো বিশেষ বৰ্তমান হোৱা নাই হোৱা নাই এতিয়া মানে আপোনালোকৰ পৰা এটা এডভাইচ বিচাৰিছিলোঁ কেনেকৈ ৰাখিলে ভাল হ'ব কেনেকৈ কি আহাৰ মানে খোৱালে মানে সেইবোৰৰ ইমিউনিটি থাকিব হয় তো আপোনাৰ প্ৰশ্ন আছে কি মোৰ বাচ্চাৰ কোভিড পৰা বচাবৰ কাৰণে মই কি খাব পাৰোঁ কি কৰিব পাৰোঁ কি ইমিউনিটিটো বাঢ়ি যায় হয় চ' এইটোৰ কাৰণে এডভাইচ এটাই হ'ব কি প্ৰথম এডভাইচ মই বাৰে বাৰে কৈ আছোঁ কি বাচ্চা জেনেৰেলি কোভিড ঘৰত লৈ নাহে বাচ্চাৰ ঘৰত যি ডাঙৰ মানুহ থাকে যি ঘৰৰ পৰা ওলায় সিহঁতে কোভিড ঘৰত আহে আপুনি কামত যাব আপুনি বজাৰত যাব আপুনি ঘৰৰ পৰা ওলাব বেলেগ মানুহক লগ পাব আৰু আপুনি সংক্ৰমণটো লৈ ঘৰত আহিব তেতিয়া আপোনাক বাচ্চাক দিব চ' আপোনাৰ ওপৰত ডিপেণ্ড কৰে মেইনলি ঘৰৰ ডাঙৰ মানুহ কি আপুনি কেনেকৈ বিহেভ কৰি আছে তো আপুনি ভেকচিন লওক কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কৰক আৰু বাচ্চাৰ খোৱা ক্ষেত্ৰত যেনেকৈ নৰ্মেল ইমিউনিটিৰ কাৰণে আমি কি কওঁ কি বাচ্চাক চব খুৱাব লাগে ভাত ৰুটি মাছ মাংস আৰু ফ্ৰুটছ ভেজিটেবলছ হয় না শাক পাচলি খাব লাগে আৰু পাৰিলে বাচ্চাক ঘৰত বন্ধ কৰি নথব বাচ্চাক অলপ এক্সাৰচাইজ ৰেগুলাৰ কৰাব ফিজিকেল এক্সাৰচাইজ ইজ ৰেগুলাৰ ডেইলি অলপ এক্সাৰচাইজ কৰিলে আধা ঘণ্টা 1 ঘণ্টা তেতিয়া সেইটো ইমিউনিটিটো বঢ়ায় এনেকৈ কোনো পাৰ্টিকুলাৰ এটা দৰৱ নাই কি এইটো দিলে আৰু সংক্ৰমণটো নহ'ব এনেকৈ কোনো দৰৱ নাই দৰৱ এটাই আছে ভেকচিন আৰু বাচ্চা যেতিয়া ভেকচিন ওলাব তেতিয়া বাচ্চাক ভেকচিন দিব লাগিব আন এগৰাকী দৰ্শকৰ আমি ফোন কল লৈ লওঁ নমস্কাৰ স্বাগতম প্ৰশ্নটো হয় ধন্যবাদ মোৰ দুজনী ছোৱালী আছিলে হয় এজনী 10 বছৰ আৰু এজনী 4 বছৰ তেওঁলোকৰ কোভিডৰ পৰা মানে সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে
প্ৰাথমিক চিকিৎসা হিচাপে কিবা ব্যৱস্থা আছে নেকি তেনেধৰণৰ? বাচ্চাক আপোনাৰ 10 বছৰ আৰু 4 বছৰ। যি সৰু ছোৱালী আছে ইহঁতক বচাবৰ কাৰণে আপোনাৰ এটাই বস্তু আছে যে এতিয়া মই বুজালোঁ কি ঘৰৰ ডাঙৰ মানুহক ভেকচিনটো দিয়ক। ঘৰৰ ডাঙৰ মানুহ যোনে ঘৰৰ পৰা ওলাই ইহঁতে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰটো ৰাখিব আৰু বাচ্চাক ৰেগুলাৰ ভালকৈ ফ্ৰেছ খানা আৰু অলপ এক্সাৰচাইজ হাফ এন আৱাৰ আধা ঘণ্টা 1 ঘণ্টা এক্সাৰচাইজ কৰাব লাগে। এক্সাৰচাইজ নকৰিলে অলপ য়োগা প্রাণায়াম কৰিব পাৰে, আপুনি শিকাব পাৰে আৰু অলপ ফিজিক্যাল এক্সাৰচাইজ কৰিব লাগে। বাচ্চা যদি ঘৰত বন্ধ কৰি থৈ দিয়ে ওলাব নোৱাৰা তেতিয়া বাচ্চাটো মেণ্টেলি অলপ আজিকালি এফেক্ট হৈ আছে আৰু বাচ্চাৰ ফিজিক্যাল ইমিউনিটিটো কমি যায়। চ' দ্যাট ইজ সেইটোৱে মই ক'ব বিচাৰিম। আন এগৰাকী দৰ্শক আছে, আমি ফোন কল লৈ লৈছোঁ। নমস্কাৰ, স্বাগতম। আপোনাৰ প্ৰশ্নটো সোধক। हेलो হয়, हेलो আমি শুনি আছোঁ। Hello. আপোনাৰ প্ৰশ্নটো हाँ সোধক। नितिन, मैं विजय कुमार टोरी बोल रहा हूँ। नितिन, मैं हाँ, विजय कुमार नमस्ते टोरी बोल अंकल। रहा हूँ बेटा। डॉक्टर, अच्छा मुझे ये पूछना था। हाँ, हाँ, नमस्ते अंकल। आपने बताया कि ये बच्चे को माइल्ड कोविड ही होता है, तो उस क्षेत्र में अगर वैसे कोई Yes, yes. साइन मिले तो क्या हॉस्पिटलाइज करना चाहिए क्या उसको, या घर में ही ट्रीटमेंट हो सकती है? बच्चे को जितने মই बच्चा यदि कोविड है, बच्चे को यदि कोविड होता है तो सबसे पहली बात है कि 90 to 95% बच्चे को माइल्ड कोविड होता है। 90 to 95% बच्चा माइल्ड कोविड है, तो बच्चा कोविड होले भय करब ना लगे, डरने की ज़रूरत नहीं है। तो बच्चे को घर पे रखें एंड अपने पेडियाट्रिशियन को कॉन्टैक्ट करें, अपना जी डॉक्टर कॉन्टैक्ट करो, प्लस हेल्पलाइन आसे, हेल्पलाइनत कथा पातक। बच्चा ज्वर होले ज्वर दरव तो दियो, बुखार होने से बुखार की दवाई दीजिए, और सर्दी खांसी है तो खांसी की दवाई दीजिए एंड विटामिन्स देना है। और घरत मॉनिटर करब लगे, घर पे उसको मॉनिटर करना है कि उसका आपको पल्स ऑक्सीमीटर यूज़ करने की कोशिश करनी है अगर बच्चा बड़ा है, और ये देखना है कि बच्चे को कोई सांस में तकलीफ हो रही है क्या, बच्चा उखा कष्ट होइसे नेकी, हाथ भरी ठंडा पड़िसे नेकी, बच्चा खाना खाब पारिसे ना नाय। सो যদি বাচ্চাটো এক্টিভিটি ভাল আছে, ভাত খাব পাৰিছে, উশাহ কষ্টও যদি হোৱা নাই, তেতিয়া অকল মাইল্ড অলপ জ্বৰ হৈছে, অলপ কাহ হৈছে, কেতিয়াবা অলপমান পাতলা পায়খানা হয়, পেটৰ বিষ হয়, বমি হয়, এইবিলাক যদি আছে এইবিলাক সব ঘৰত আপুনি মেনেজ কৰিব পাৰে। বিকজ আপুনি যদি ভয় খাই বাচ্চাক হস্পিটেল লৈ যায় তেতিয়া আপুনি এটা আইসোলেশন ওয়ার্ডত থাকিব, বাচ্চাক এটা ৰুমত বন্ধ কৰি থব আৰু ডক্টৰে হেতুৱে চিকিৎসা আপোনাক ঘৰত দিব, হস্পিটেলত দিব। সো মাইল্ড ডিজিজ ঘৰতে চিকিৎসা কৰক, ঘৰত বাচ্চা বেছি কমফৰ্টেবল থাকিব, মা বাপেকৰ টেনশনটো কম থাকিব আৰু বাচ্চা সোনকালে ভাল পাব। सो बच्चा जल्दी ठीक होगा, घर पे रहेगा। तो माइल्ड डिजीज़ के लिए एकदम घबराने की ज़रूरत नहीं है। हमने बहुत कम बच्चों को हॉस्पिटलाइज किया है। कोविड सीरियस बहुत कम बच्चाते হৈছে যাৰ আগৰ পৰা কিবা প্ৰব্লেম আছে, যেনে কি তাৰ হাৰ্টৰ প্ৰব্লেম আছে, কোনো বাচ্চাৰ কিডনি ফেইলিয়াৰ আছে, কোনো বাচ্চাৰ লিভাৰ ফেইলিয়াৰ আছে, এইবিলাক বাচ্চাৰ কোভিড অলপ সিরিয়াস হ'ব পাৰে। বাট এটা নৰ্মাল হেলদি বাচ্চাক জেনাৰেলি কোভিডৰ ভয় কৰিব নালাগে, ডৰনে কি বাত नहीं है। বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে দ্য মৰ্ণিং শ্ব' আৰু দ্য মৰ্ণিং শ্ব'ত আজি আমাৰ সৈতে আছে ডাউন টাউন হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ নিতিন আগৰৱালা। ডাক্তৰ আগৰৱালা, মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। যেহেতু চিমটমছৰ কথা কৈছিল, ইয়াৰ পূৰ্বে এগৰাকী দৰ্শকে আপোনাক প্ৰশ্ন কৰিছিল। মই জানিব বিচাৰিম ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভৰ মাজত শিশুসকলৰ চিমটমছৰ কিবা পাৰ্থক্য বা ডিফাৰেঞ্চ দেখিবলৈ পোৱা হৈছে নেকি? एक्चुअली जी फर्स्ट वेव और फार्स्ट वेवत जी आमार डेटा আছে कि अराउंड काली जी आमार हेल्थ मिनिस्ट्री दिसे कि 8% बच्चाबिलाक एफेक्ट होइसे और सेकेंड वेवत अराउंड 12%। सो बेसी डिफरेंस নাই एक्चुअली। और बहुत मानुहे बच्चा टेस्टिंग नकरे, करा নহয়, সেইকাৰণে आई फिल कि फार्स्ट वेव सेकेंड वेव बच्चार बेसी डिफरेंस নাই कि माने संक्रमित होइसे। और सिम्पटम वाइज अल्सो आमी जी फार्स्ट वेवत पाइছোঁ कि सर्दी निचिना सिम्पटम है, बेसिकली ज्वर है, अलप सर्दी अलप काह
আৰু বাচ্চাবিলাকক সৰু বাচ্চাবিলাকক আমি বেছিভাগ চাইছোঁ কি বমি আৰু পায়খানা হয় পাতলা পায়খানা আৰু এইবাৰ আমি অলপ ৰেছ নিচিনা পাইছোঁ বাচ্চাক কি 5th ডে 6th ডেত অলপ ৰেছ হৈছে বডিত আৰু ৰিকভাৰী ইজ জেনেৰেলি ভেৰি গুড খুব ধুনীয়াকৈ ভাল পায় বাচ্চা আৰু চিম্পল মেডিচিনছতে ভাল পায় চ' মোৰ হিচাপত মষ্ট ইম্পৰ্টেণ্ট ইজ টু ষ্টে পেচেণ্ট পেনিক কৰিব নালাগে বিকজ মই পেৰেণ্টছবিলাকে মোক চাইছোঁ কি পেনিক কৰে আৰু এইবাৰ যি আহিছে অলপ যদি আমি কোনো বাচ্চাক চিটি স্কেন কৰিছোঁ যাৰ জ্বৰ কমা নাই ক'ভিড নিমনিয়া এইবাৰ হৈছে তো বিকজ এইবাৰ যি ডেল্টা ভেৰিয়েণ্ট যি মষ্টলি কজ কৰিছে ছেকেণ্ড ৱেভ তাত এফিনিটি টু লাংছ মানে লাংছটো অলপ বেছি এফেক্ট কৰিছে এজ কম্পেয়াৰ টু দি লাষ্ট ৱেভ চ' অলপ চিটি স্কেনত চেঞ্জেছ আহিছে বাট ভৰ্তি কৰিব লগা আৰু অক্সিজেন দি পেলাই ICUত ৰাখিব লগা বাচ্চা বহুত কম আছে চ' আমাৰ মেছেজ এইটোৱে থাকিব কি ভয় কৰিব নালাগে বাচ্চাক ক'ভিড হ'লে দৰ্শক আছে ফোন লাইনত নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক নমস্কাৰ ডক্টৰ ছাৰ নমস্কাৰ গুড মৰ্ণিং নমস্কাৰ গুড মৰ্ণিং কওক মই বকৰ পৰা কৈছোঁ বাচ্চা তাৰমানে ইমিউনিটিটো বাঢ়ি থাকিবলৈ এনে ধৰ বাচ্চাবিলাকে মাছ মাংস ইমান এটা ভাল নাপায় কিছুমান বাচ্চা একচুৱেলি এগটো ভাল পায় ডিমটো কণীটো এইটো দিনত ধৰক 2টা বা তেনেকৈ খোৱালে কিবা এফেক্ট হয় নেকি 5 বছৰ তলৰ বাচ্চা আপুনি কৈছে কি মোৰ বাচ্চা যদি মই 2টা কণী খুৱাওঁ কিবা অসুবিধা হ'ব নেকি সেইটোৱে ন হয় ইমিউনিটিৰ কাৰণে হয় ইমিউন পাৱাৰটো ইমিউনিটি চাওক এতিয়া মই দিছে আপুনি দেখো এটা আই উড লাইক টু ক্লিয়াৰ থিংছ কি দেৰ আৰ বহুত ভেজ মানুহে আছে যোনে মাছ মাংস একো নাখায় কণী একো নাখায় তথাপি ইহঁতৰ ইমিউনিটিটো খুব ভাল চ' মাংস কণী খালে ইমিউনিটি বাঢ়িব সেনেকৈ একো নাই পিয়'ৰ ভেজ খানা খালে ইমিউনিটিটো থাকে ফ্ৰুটছ ভেজিটেবলছ আৰু ডাইটত অলপ ভেৰাইটি ৰাখক যি ফ্ৰেছ শাক পাচলি পাই আছে সেইটো খাওক আৰু আপোনাৰ বেমাৰীৰ চ'ৰ্চ হয় ৱাটাৰ পানী তো আপোনাৰ পানীটো আপুনি কোনটো খাই আছে ফিল্টাৰ কৰি বইল কৰি খাই আছে কি গুড ড্ৰিংকিং ৱাটাৰ সেইটোৰ পৰা বেমাৰটো আপোনাৰ বাচ্চাৰ কম হ'ব আৰু এটা পইণ্ট আই উড লাইক টু মেক ষ্ট্ৰেছ আপন কি আপোনাৰ বাচ্চাৰ যি নৰ্মেল ৰেগুলাৰ ইমিউনাইজেশ্যন আছে ভেকচিনেশ্যন আছে সেই ভেকচিনেশ্যনটো আপুনি লওক বহুত পেৰেণ্টছে আছে যি 1 বছৰ 1.5 বছৰ পৰা ঘৰত বহি আছে ভেকচিনটো বন্ধ কৰি দিছে নিজৰ বাচ্চাক কি আমি লৈ নাযাওঁ ছাৰ কৰোণা হৈছে সেইকাৰণে ভয় লাগিছে সেইটো আপুনি ভুল কৰি আছে অল পেৰেণ্টছ যিমান পেৰেণ্টছ আছে আপুনি আপোনাৰ বাচ্চাক আপোনাৰ চাইল্ড স্পেচিয়েলিষ্টৰ ওচৰত লৈ যাওক আপোনাৰ যি ভেকচিন ডিউ আছে নৰ্মেল ৰেগুলাৰ ইমিউনাইজেশ্যনটো সেইটো কৰক যেনেকৈ ক'ভিডৰ ভেকচিন আছে সেইটোতো বাচ্চাৰ কাৰণে অহা নাই এতিয়া বাচ্চাৰ কাৰণে MMRৰ ভেকচিন আছে বসন্তবিলাকৰ ভেকচিন আছে হেপাটাইটিছ যি জণ্ডিছ কৰে ইহঁতৰ ভেকচিন আছে টাইফয়েডৰ ভেকচিন আছে নিমনিয়া ভেকচিন আছে ইনফ্লুৱেঞ্জা ভেকচিন আছে সেইবিলাক ভেকচিনছ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু সেইটো পেৰেণ্টছবিলাক মিছ কৰি আছে আৰু সেইটো বেমাৰ হ'লে আপোনাৰ বাচ্চাটো বেছি কষ্ট পাব এজ কম্পেয়াৰ টু ক'ভিড হ'লে চ' ভেৰি ইম্পৰ্টেণ্ট কি মোৰ মেছেজ পেৰেণ্টছ হ'ব প্লিজ আপোনাৰ বাচ্চাক আপোনাৰ ওচৰত চাইল্ড স্পেচিয়েলিষ্টক লৈ যাওক নহ'লে আপোনাৰ গভৰ্ণমেণ্ট হস্পিটেলত যি ভেকচিন পায় ভেকচিনেশ্যন ইমিউনাইজেশ্যনটো কমপ্লিট কৰক যি আপুনি পাব লগা হৈছে প্লিজ সেইটো ডিলে নকৰিব হয় এগৰাকী দৰ্শক আছে আমি প্ৰশ্নটো ল'ম উত্তৰটো এটা বিৰতিৰ পিছত দিম আমি প্ৰশ্নটো লৈ লওঁ নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' হয় ছাৰ হেল্ল' মোৰ এটা কুৱেশ্যন এইটোৱে যে আপোনাৰ ক'ভিডৰ যিটো এতিয়া 3rd ৱেভৰ আশংকা কৰা হৈছে এইটো সময়ত যিহেতু আমাৰ আপ টু 18 ইয়াৰ্ছলৈকে বাচ্চাৰ কাৰণে কোনো আজিলৈকে ভেকচিন এতিয়ালৈকে ওলোৱা নাই যি ট্ৰায়েল ফেজত আছে তো এইটোত কি ইনফ্লুৱেঞ্জা ভেকচিনটো ল'লে বাচ্চাৰ ক'ভিডত কিবা সহায়ক হয় নেকি ক'ভিডৰ ক্ষেত্ৰত আৰু ইনফ্লুৱেঞ্জা ভেকচিনটো আপোনাৰ ড'জেছটো আপোনাৰ 0.25 ল'ব লাগে বাচ্চাৰ ক্ষেত্ৰত নে 0.5 ল'ব লাগে হয় এটা সুন্দৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিব ডক্টৰ নীতিন আগৰৱালা কিন্তু তাৰ পূৰ্বে আমি ল'ব লাগিব আন এটি বাণিজ্যিক বিৰতি
আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'ত কোভিড কেয়াৰ লাইভ আমাৰ সৈতে আছে ডাউনটাউন হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ নীতিন আগৰৱালা ডক্টৰ আগৰৱালা বিৰতিলৈ যোৱাৰ পূৰ্বে এটা ফোন আহিছিল এগৰাকী দৰ্শকে ফোন কৰিছিল যে যেহেতু বিলো 18 এতিয়ালৈকে ভ্যাকচিন অহা নাই তেনেস্থলত শিশুসকলক সুৰক্ষা প্ৰদান কৰিবলৈ তেওঁ বিশেষভাৱে উল্লেখ কৰিছিল যে ইনফ্লুৱেঞ্জাৰ ভ্যাকচিন ড'জেজৰ কথাটা উল্লেখ কৰিছিল 0.25 নে 0.5 দিব লাগিব বা ইনফ্লুৱেঞ্জাৰ ভ্যাকচিনে কোভিডত সহায়ক হ'ব নেকি এই বিষয়ে তেওঁ জানিব বিচাৰিছে সো প্ৰথম কথা আছে কি 0.25 আৰু 0.5 ml আজিকালি 0.5 ml দিয়া হয় 0.25 ml আজিকালি বন্ধ হৈছে আগতে বিলো 36 মান্থস মানে 3 বছৰ তলত আগতে 2 বছৰ 3 বছৰ আগতে মানে সৰু বাচ্চাক 0.25 ml দিয়া হৈছে ডাঙৰ বাচ্চাক 0.5 ml বাট হেতু এতিয়া কেনসেল হৈ অকল 0.5 ml ইউনিভাৰ্সাল ডোজ কৰা হৈছে সেকেন্ড আছে কি ফ্লু ভ্যাকচিন 100% দিব লাগে যিমান বাচ্চা ল'ব পাৰে হিমান ভাল ইনফ্যাক্ট আমাৰ যি এসোসিয়েশন অফ পেডিয়াট্ৰিক্স আছে যি মহাৰাষ্ট্ৰ গভৰ্নমেণ্টক যি মহাৰাষ্ট্ৰ ষ্টেটত আছে তেওঁ মহাৰাষ্ট্ৰ ষ্টেটক লিখিছে গভৰ্নমেণ্টক কি এটো ফ্লু ভ্যাকচিনটো কম্পালসৰি কৰি দিব লাগে ফ্ৰম দি গভৰ্নমেণ্ট সাইডৰ পৰা সহায় কৰিব লাগে সো এতিয়ালৈ ফ্লু ভ্যাকচিনটো আপোনাক সোয়াইন ফ্লু পৰা বচায় কোভিডৰ পৰা নবচায় বাট সোয়াইন ফ্লু 12 বছৰ আগত 2008 পৰা সংক্ৰমণটো চলি আছে আৰু প্ৰত্যেক বছৰ বহুত বাচ্চা এটো সংক্ৰমণ আক্ৰমিত হয় সো ফ্লু ভ্যাকচিনটো ললে ভাল আৰু এটো বাচ্চাক সোয়াইন ফ্লু পৰা বচাব আৰু কোনো ৰিপৰ্টছ আহিছে কি কিবা ক্ৰছ প্ৰটেকচন থাকিব পাৰে আৰু যোনে ফ্লু ভ্যাকচিন লৈছে ইহঁতৰ কোভিড মাইল্ড হ'ব পাৰে এটো এতিয়া কোৱাটো বহুত টান কি ফ্লু ললে কোভিড নহব দ্যাট ইজ নট ট্ৰু বাট মেবি কিবা হেল্প হ'ব পাৰে প্লাস नंबर 1 আছে কি আপনার এটলিস্ট সোয়াইন ফ্লু পৰা বেমাৰটো যি সিমিলার হয় যা জ্বৰ হয় কাহ হয় উখা কষ্ট হয় এন্ড এটো কাৰণে সোয়াইন ফ্লু হৈছে না কোভিড হৈছে হেতু ডিফাৰেন্সিয়েট কৰিব কাৰণে টেস্টিং প্ৰসিডিউৰটো সেম হয় হেনেকে নেজল সোয়াব আৰু হে সোয়াব সো ভেৰি সিমিলার ডিজিজ সো হেকাৰণে এটলিস্ট এটাৰ তো ভ্যাকচিন আছে আপুনি হেতু লৈ লওক যেতিয়া বাচ্চা কোভিড ভ্যাকচিন হ'ব তেতিয়া হেতু লৈ ল'ব বাট এতিয়া যদি আপুনি পাৰে আপোনাৰ বাচ্চাক ফ্লু ভ্যাকচিনটো নিশ্চয় ল'ব দিব দৰ্শক আছে ফোন লাইনত নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' আপোনাৰ টিভিৰ ভলিউমটো কমাই লওক টিভিৰ ভলিউমটো কমাই আপোনাৰ প্ৰশ্নটো কৰক সংযোগ বিচ্ছিন্ন হৈছে আমাৰ দৰ্শকগৰাকীৰ সৈতে ডক্টৰ আগৰৱালা যেহেতু ভ্যাকচিনৰ কথা কোৱা হৈছে আমি কেতিয়ালৈ এক্সপেক্ট কৰিব পাৰো যে শিশুসকলৰ বাবে ভ্যাকচিন এভেইলেবল হ'ব কোভিড ভ্যাকচিন বাচ্চাৰ এতিয়া কলবিন আগতে এইমছৰ ডাইৰেক্টৰ কৈছিলে মেবি বাই সেপ্টেম্বৰ অক্টোবৰ কোভ্যাক্সিনৰ ট্ৰায়াল বিলাক যে চলি আছে আমাৰ ইণ্ডিয়ান মেড ভ্যাকচিন কোভ্যাক্সিন সো ইহঁতে ট্ৰায়াল অলৰেডি আৰম্ভ কৰি দিছে ইহঁতৰ ট্ৰায়ালৰ ৰিজাল্ট আহিলে maybe covaxin would be available by the end of this year etu bosoror ending olo ahibo lage but etu that is just speculation report jetile study complete no hoy tetile kuatu tan hoy but etu year end নহলে we মানে positively ভাবিলে etu year end লৈ আহিbo lage দুই নম্বৰ কথা আছিল কোভিশিল্ড ট্ৰায়াল স্টার্ট কৰিছিলে ইউকে হে ট্ৰায়ালটো মাজতে বন্ধ কৰিব লগা হল আৰু এতিয়া কালি মই পঢ়িছো কি মডাৰ্না আৰু ফাইজাৰ ভ্যাকচিন বিলাকৰ পারমিশন আৰম্ভ হৈছে প্ৰসেসটো ইন্ডিয়াত সো এইবিলাক ভ্যাকচিন যদি স্টার্ট হ'ব সো 2 to 18 ইয়ার্সৰ কাৰণে বাই উইদিন 6 মান্থস আমি উই শুড সি সাম পজিটিভ ডেভেলপমেন্ট তো নেক্সট এক দু মাহ তো নাহে দ্যাট ইজ ফর শিওর তো নেক্সট 6 মান্থস আপনি ভাবি লওক অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত আমি কিবা এক্সপেক্ট কৰিব পাৰো বাচ্চাৰ কাৰণে ভ্যাকচিন আৰম্ভ হোৱাটো বাট ইণ্ডিয়াৰ পপুলেশন বাচ্চা ইজ 30 to 40% বাচ্চাৰ পপুলেশন হয় সো দ্যাটস এ হিউজ পপুলেশন সো সব বাচ্চাক ভ্যাকচিন পোৱাটো আপুনি অলপ ধৈৰ্য কৰিব লাগিব তো তেতিয়ালৈ মই বাৰে বাৰে হেকানে কৈ আছো কি যিমান ডাঙৰ মানুহ আছে এটা আপোনাৰ দুমাহে বাচ্চাটো ঘৰৰ পৰা ওলাই না যায় ন আপোনাৰ এটা এক বছৰ বাচ্চাটো ঘৰৰ পৰা ওলাই না যায় সো যি ডাঙৰ মানুহ ঘৰত আছে তাক ভ্যাকচিন ল'ব লাগে আপোনাৰ তো মানুহে যাক ভ্যাকচিন এলিজিবিলিটি আছে এটলিস্ট তেওঁ ভ্যাকচিনটো কমপ্লিট কৰক দ্যাট ইজ দি মেইন এমফেসিস আমাক হেতুৱে হ'ব লাগে হয় হয়
বিশেষকৈ অভিভাৱকসকল যথেষ্ট সজাগ হ'ব লাগিব এই থাৰ্ড ৱেভ যদিও আহে থাৰ্ড ৱেভৰ পৰা আমাৰ সন্তানসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিন্তু দায়িত্ব গুৰুত্ব অভিভাৱকসকলেই ল'ব লাগিব দৰ্শক আছে এগৰাকী আমাৰ সৈতে ফোন লাইনত নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো সোধক ছাৰ হেৰি মোৰ এজন মানে 7 মহীয়া ছোৱালী এজনী আছে তাই মই কোভিডৰ পৰা কেনেকৈ ৰাখিব আৰু কি খুৱাব লাগিব এতিয়া বৰ্তমান আৰু মই বেজি ল'ব পাৰোঁ নে ভেকচিন আচ্ছা আপোনাৰ মই সেকেন্ড পাৰ্ট কুৱেশ্যনটো বেছি গুৰুত্ব দিম কি আপোনাৰ 7 মাহৰ বাচ্চা আছে মই ভেকচিন ল'ব পাৰিম নে নাই মই গাখীৰ খুৱাই আছোঁ বাচ্চাক সো এটা মেছেজ শুড বি ভেৰি ভেৰি ক্লিয়াৰ কি যিকোনো মায়ে ব্ৰেষ্ট ফিডিং কৰি আছে তেওঁ ভেকচিন ল'ব পাৰে ইয়াত কোনো ডাউট নাই আৰু অল মাদাৰ্ছ যিমান মায়ে আছে সবে কাইণ্ডলি গৈ পেলাই ভেকচিনটো লওক ভেকচিন ল'লে আপোনাৰ গাখীৰত এণ্টিবডিজ আহিব যি বাচ্চাই পাব তো বাচ্চাই ইনডাইৰেক্টলি প্ৰটেকশ্যন পাব চ' অল ব্ৰেষ্ট ফিডিং মাদাৰ্ছ যিমান বাচ্চাই মাকে বাচ্চা গাখীৰ খুৱাই আছে কাইণ্ডলি ভেকচিনটো ল'ব একদম ভয় নকৰিব আৰু 2 নম্বৰ কথা গাখীৰ খোৱা বন্ধ নকৰিব সেইদিনা এটা পেচেণ্ট কৈ আছে ছাৰ মই 3 দিন গাখীৰ দিয়া নাই মই এতিয়া দিব পাৰিম নে নাই চ' নিজে এইবিলাক ডিচিজন নল'ব আপোনাৰ কিবা ডাউট আছে আপুনি ভেকচিনেশ্যন চেণ্টাৰক যি কৰ্মচাৰী ইহঁতক সোধক নহ'লে আপোনাৰ চাইল্ড স্পেচিয়েলিষ্ট যি আছে আপোনাৰ ডক্টৰ যি আছে তেওঁক সোধক ব্ৰেষ্ট ফিডিং মায়ে ভেকচিন ল'ব পাৰে আৰু গাখীৰ খুৱাই থাকিব লাগে গাখীৰ খোৱা বন্ধ কৰিব একদম নাপায় আৰু 3 নম্বৰ এতিয়া প্ৰেগনেণ্ট উমেনৰ কাৰণে ভেকচিনটো আহি গৈছে সেইটো গাইডলাইনছ এতিয়া ওলাই আছে চ' অল প্ৰেগনেণ্ট লেডিজ লাহে লাহে আমি কৈ আছোঁ কি ভেকচিনটো ল'ব লাগে নিশ্চয় গতিকে চিন্তামুক্ত হৈ সকলোৱে ভেকচিনটো ল'ব লাগে বিশেষকৈ দুগ্ধ পান কৰাই থকা মাতৃসকলে অতি শীঘ্ৰে ভেকচিনটো লওক এই পৰামৰ্শ দিহা পৰামৰ্শ আগবঢ়াইছে চিকিৎসক ডাক্তৰ নীতিন আগৰৱালাই ডাক্তৰ নীতিন আগৰৱালা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু থাৰ্ড ৱেভৰ কথা আমি পাতি আছোঁ থাৰ্ড ৱেভত আমি কেনেদৰে নিজকে সুৰক্ষিত কৰিম বিশেষকৈ অভিভাৱকসকলৰ দায়িত্বৰ কথা আপুনি এই বাৰ্তা বাৰে বাৰে দি আহিছে কিন্তু কথা হ'ল এই থাৰ্ড ৱেভত চিমটমছৰ কিবা তাৰতম্য দেখিবলৈ পোৱা হ'ব নেকি বা অধিক জটিল হ'ব পাৰে নেকি থাৰ্ড ৱেভ শিশুসকলৰ ক্ষেত্ৰত চিমটমছৰ ক্ষেত্ৰত মোৰ হিচাপতো এনেকৈ নাই একচুৱেলি যিমান ডেটা আছে জেনেৰেলি থাৰ্ড ৱেভ আৰু মাইল্ড ৱেভ হয় বিকজ যি একৰ্ডিং আমি যি হিষ্ট্ৰী চাওঁ তো এতিয়া যেতিয়ালৈ থাৰ্ড ৱেভ আহিব যদি আমাৰ 50% পপুলেশ্যন আমি যদি ভেকচিন দিব পাৰোঁ আৰু এতিয়া ব্লাড টেষ্ট যি চেৰলজি কয় চ' ব্লাড টেষ্ট কৰি দেখা কৈছে কোনো ষ্টেটত কি বাচ্চা যদি আমি ব্লাড লৈ চাইছোঁ সিহঁতে অলৰেডি এণ্টিবডি আছে মানে ইহঁতক কোভিড হৈ গৈছে সিহঁতে গম নাপায় চ' মেবি 50 to 70% পপুলেশ্যন ইজ অলৰেডি ইনফেক্টেড বাই কোভিড ইহঁতে হৈ গৈছে আৰু বাকী মানুহে যদি ভেকচিন লৈ লয় তো যেতিয়ালৈ থাৰ্ড ৱেভ যদি আহিব সেইটো ইমান চিভিয়াৰ হ'ব নালাগে বাট কোভিডৰ ক্ষেত্ৰত কোনো ক'ব নোৱাৰে যদি এতিয়া ডেল্টা প্লাছ ভেৰিয়েণ্ট এটা আহিছে সেইটো কৈছে কি লাংছৰ কাৰণে এফিনিটিটো আৰু বেছি চ' উই হেভ টু ৱেইট এণ্ড ৱাচ আমাক ৱেইট কৰি চাব লাগিব বাট যদি আমি হিষ্ট্ৰীটো চাওঁ আৰু যদি কাৰেণ্ট চিটুৱেশ্যনটো চাওঁ তো মেবি থাৰ্ড ৱেভ আহিলে ইট উইল বি এ মাইল্ড ৱেভ ইট শুড নট বি ছেকেণ্ড ৱেভৰ নিচিনা ইমান চিভিয়াৰ হ'ব নালাগে সেইটো মই আশা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ কি থাৰ্ড ৱেভটো আৰু কথা পাতিম এটা ফোন কল আমি লৈ লওঁ এই মুহূৰ্তত নমস্কাৰ স্বাগতম প্ৰশ্নটো সোধক আপোনাৰ মই বৰবৰুৱা হেল্থ চেণ্টাৰ ওচৰৰ পৰা কৈছোঁ হয় ডিব্ৰুগড় বৰবৰুৱা মই হেৰি ভেকচিনটো ল'বলৈ নাই পোৱা তাৰমানে এতিয়ালৈকে অহাই নাই আগতে আহিলে আগততো মই পিছত লোৱা নাই এতিয়া ল'ম বুলি ভাবিছোঁ 1 নম্বৰটো অহাই নাই 49 ইয়েৰ্ছৰ সময়ত আপোনাৰ যদি ভেকচিন অহা নাই আপুনি আপোনাৰ লোকেল হস্পিটেল যি আছে গভৰ্ণমেণ্ট হস্পিটেলত তাত গৈ কথা পাতক প্লাছ আপোনাৰ যি লোকেল ডিষ্ট্ৰিক্টৰ অফিচাৰ আছে সিহঁতক কথা পাতক নিশ্চয় আপুনি ভেকচিন সোনকালে পাব ভেকচিন এতিয়া শ্বৰ্টেজ লাহে লাহে কমি আছে আপুনি অলপ দিন ৱেইট কৰক
আৰু আপোনাৰ লোকেল MLA ক একবাৰ কণ্টেক্ট কৰক, লোকেল DC অফিচত কণ্টেক্ট কৰক, আপুনি নিশ্চয় আপোনাৰ কাৰণে ভেকচিন এৰেঞ্জ হ'ব। আপুনি একদম টেনশ্যন ল'ব না, ভয় খাব নালাগে, ভেকচিন এৰেঞ্জ হৈ যাব। কোনো ভেকচিনৰ শ্বৰ্টেজটো লাহে লাহে আৰু উইদিন এতিয়া ভেকচিন শ্বৰ্টেজ মাজত ক্ৰাইচিছ হৈছিলে, এতিয়া প্ৰডাকশ্যনটো বাঢ়িছে আৰু 1-2 মাহৰ ভিতৰত আৰু 2-3টা কোম্পানী আহি যাব। স্পুটনিক আছে, সেইটো আহিব। জাইডাছ কেডিলাৰ ভেকচিনটো লাইচেঞ্চ পাব অলপ দিনত, সেইটো আহিব। মডাৰ্না ফাইজাৰক এগ্ৰিমেণ্ট দিয়া হৈছে। চ' আৰু 2-3 মাহত বহুত ভেকচিন আহিব। আৰু 6 মাহ দিলেতো আপোনাৰ মাৰ্কেটত কমাৰ্চিয়েলি এভেইলেবল হ'ব লাগে আৰু 6 মান্থছৰ ভিতৰত। তো আপুনি অলপ দিন ৱেইট কৰক, ভেকচিনটো পাব। আচ্ছা, আন এগৰাকী দৰ্শকৰ আমি ফোন কলটো লৈ লওঁ, কিন্তু উত্তৰটো আমি এটা বিৰতিৰ পিছত দিম, কিন্তু প্ৰশ্নটো আগতে আমি লৈ লৈছোঁ। নমস্কাৰ, স্বাগতম, আপোনাৰ প্ৰশ্নটো সোধক। নমস্কাৰ ছাৰ। ছাৰ মোৰ বাচ্চা নমস্কাৰ। হয় ছাৰ, মোৰ 2.5 বছৰ হৈছে, বাচ্চা এটা আছে। তাৰ মাজতে জ্বৰ হৈছিলে। জ্বৰ হোৱাত মই তাকে ক্ৰচিন দিছিলোঁ খাবলৈ। ক্ৰচিন খোৱাৰ পিছত তাৰ জ্বৰ ভাল ক্ৰচিন দিছিলোঁ আনি পেলাই। 2.5 বছৰ হৈছে বাচ্চাটো। তাৰ জ্বৰটো হৈছিলে, জ্বৰটো ভাল হৈ গ'ল। ভাল হোৱাৰ পিছতো সি উঠিছিলে, তাক ডক্টৰক দেখাই দিলোঁ প্ৰাইভেটকৈ নি পেলাই। ডক্টৰে ঔষধ দিলে, ঔষধ দিয়াৰ পিছত সি কমপ্লিট ভাল হৈ গ'ল। তাৰমানে যেতিয়া ভালটো হৈ গ'ল, ভাল আজি 10 দিনমান হ'ল, খাবলৈ কোনো মন নকৰে। ভাত খাবলৈ দিলে মন ঘূৰাই দিয়ে, একো খাবলৈ মন নকৰে। এতিয়া সেইটো উপায় কিবা আছে নেকি ছাৰ? হয় হয়, আপোনাৰ উত্তৰ দিব, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব। কিছু সময় অপেক্ষা কৰক, এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। বিৰতিৰ পিছতে আপোনাৰ এই প্ৰশ্ন বা এই সমস্যাৰ সমাধান দিব ডক্টৰ আগৰৱালাই। চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। লৈছোঁ এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আমি উভতি আহিছোঁ দ্য মৰ্ণিং শ্ব'ৰ শেষ অংশলৈ। আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে এগৰাকী দৰ্শকে প্ৰশ্ন কৰিছিল যে তেওঁৰ সন্তান, 2.5 বছৰীয়া সন্তান, জ্বৰ হৈছিল, জ্বৰ ভাল পালে কিন্তু খাবলৈ মন নাযায়। কিহৰ কাৰণে এইটো হৈ আছে বা এই সমস্যাৰ কেনেদৰে সমাধান তেওঁ লাভ কৰিব? ডক্টৰ আগৰৱালা। জেনেৰেলি যেতিয়া বাচ্চা বেমাৰ হয়, প্ৰথম খোৱাৰ ৰুচিটো গুচি যায় আৰু বেমাৰ ঠিক হোৱাৰ পিছত অলপ দিন পিছত লাহে লাহে খোৱাৰ ৰুচিটো আহে। চ' সেইটোত ভয় কৰিব নালাগে, অলপ অলপকৈ খুৱাই থাকক। আৰু এইটো ছিজনততো ভাল ফল পায়। যদি বাচ্চাই ভাত খাব নিবিচাৰে, আপুনি কল খুৱাই দিয়ক, অমিতা খুৱাই দিয়ক, আম খুৱাই দিয়ক, আৰু লাহে লাহে ৰুচিটো ঘূৰি আহিব। এইটোত একদম টেনশ্যন ল'ব নালাগে। আৰু প্লাছ এটা আপোনাৰ ডক্টৰৰ পৰামৰ্শ লৈ এটা মাল্টিভিটামিন ল'ব পাৰে অলপ দিনৰ কাৰণে। আৰু যদি তথাপি একদম নাখায়, বমি ভাৱ হয় আৰু নহ'লে পেটৰ কিবা বেলেগ প্ৰব্লেম আছে, তেতিয়া আপোনাৰ ডক্টৰক আকৌ দেখাই পৰামৰ্শটো একবাৰ লৈ লওক। বাট জেনেৰেলি এপেটাইট আহোঁতে অলপ টাইম লাগে, খোৱা ৰুচি আহোঁতে অলপ টাইম লাগে। সেইটো নৰ্মেল। এটা বেমাৰ পৰা যেতিয়া বাচ্চা ভাল পায়, অলপ দিন লাগে ঠিক হওঁতে। হয়, ডক্টৰ আগৰৱালা, এটা গুৰুত্বপূৰ্ণ বিষয় এই ক্ষেত্ৰত, বিশেষকৈ ক'ভিডৰ ছেকেণ্ড ৱেভৰ পিছত এই বিষয়টো যথেষ্ট চৰ্চিত হৈছে। পষ্ট ক'ভিড যিসমূহ কমপ্লিকেশ্যনছ আহে, তেনে সময়তে এটা MISC, যদি মই ভুল কৰা নাই, MISCৰ এনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ অহাটো দেখিবলৈ পোৱা হৈছে। গতিকে আপোনাৰ পৰা জানিব বিচাৰিম, এই MISCটো কি হয়, কিহৰ কাৰণে এনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ আহিব পাৰে পষ্ট ক'ভিডত? আজিৰ ডেটত দিছ ইজ বহুত ইম্পৰ্টেণ্ট কথা কি পেৰেণ্টছ আৰু জেনেৰেল পাব্লিকটো জানিব লাগে কি MISC কি হয়। সেইটো পষ্ট ক'ভিড, মানে যি বাচ্চাৰ ক'ভিড হৈ গৈছে তাৰ 1 মাহ 1.5 মাহ পিছত আমি দেখা পাইছোঁ কি বাচ্চাৰ আকৌ জ্বৰ হয়। আৰু জ্বৰ হোৱাৰ পিছত কেতিয়াবা গেষ্ট্ৰ মানে পেটৰ বেমাৰ হয়, কি বমি হৈছে, পায়খানা হৈছে জ্বৰৰ লগত, নহ'লে বসন্ত নিচিনা হৈছে, হাত ভৰি ৰঙা হৈছে, মুখ ৰঙা হৈছে, চকু ৰঙা হৈছে, নহ'লে উশাহ কষ্ট হৈছে, হাত ভৰি ঠাণ্ডা পৰি গৈছে, নহ'লে বাচ্চাটো ডাল হৈ গৈছে, একদম মাতবোল কমি গৈছে, সেনেকুৱা কিবা জ্বৰৰ লগত। তো যদি যিকোনো জ্বৰ যদি 3 দিনৰ ওপৰত থাকে আৰু আপোনাৰ বাচ্চাটো ভাল যদি নাপায়, তেতিয়া MISCটো ৰুল আউট কৰিব লাগে। আমি এতিয়া MISC, তাৰ ফুল ফৰ্ম হ'ল মাল্টি ছিষ্টেমিক ইনফ্লামেটৰী চিণ্ড্ৰম ইন চিলড্ৰেন। MISCটো এতিয়া বহুত বাচ্চাক হোৱা নাই, বাট ডেফিনেটলি হৈছে আৰু এইটোৰ চিকিৎসা আছে। মেইন প্ৰব্লেম কি হৈ আছে কি এতিয়া বাচ্চাবিলাক লেটকৈ আহি আছে।
আৰু যেতিয়া লেট আহে তেতিয়া কমপ্লিকেশ্যনবিলাক বাঢ়ি যায় তো এইটো বাচ্চা যদি আমাৰ ওচৰত টাইমত আহে আৰু টাইমত চিকিৎসা লয় তেতিয়া সম্পূৰ্ণভাৱে ঠিক ভাল হৈ যায় আৰু কোনো কমপ্লিকেশ্যন নাথাকে বাট যদি বাচ্চাটো যদি দেৰিকৈ আহে তেতিয়া এইটোত কেতিয়াবা হাৰ্ট এফেক্ট হৈ আছে আৰু ইহঁতক ICUত ৰাখিব লগা হৈছে চ' আপোনাৰ যিকোনো পেৰেণ্টছৰ বাচ্চা যদি জ্বৰ হয় আৰু জ্বৰটো 3 দিনৰ ওপৰত থাকে আৰু MIS নিচিনা কিবা প্ৰব্লেম কি পেটৰ কিবা প্ৰব্লেম হৈছে নহলে বসন্ত নিচিনা কিবা হৈছে নহলে উখা কষ্ট হৈছে হাত ভৰি ঠাণ্ডা হৈছে নহলে তেতিয়াহলে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত নিশ্চয় কথা পাতিম হয় এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লৈছো নমস্কাৰ স্বাগতম আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' নমস্কাৰ স্যাৰ হয় নমস্তে স্যাৰ মই ডিব্ৰুগড়ৰ পৰা কল কৰিছো স্যাৰ মই জানিব বিচাৰিছো যে যদি ধৰি লওক এবাৰ যদি মই ভেকচিনটো ললো আকৌ ভগৱানে নকৰক যদি অহা বছৰ আকৌ যদি সংক্ৰমণটো কৰোনাৰ হয় তেতিয়া কি আকৌ ল'ব লাগিব নেকি স্যাৰ ইয়াৰ ভ্যালিডিটিৰ বিষয়ে জানিব বিচাৰিছো কিবা ভ্যালিডিটি আছে নেকি মানে এই কৰোনা ভেকচিনৰ yes so corona vaccine most likely যিমান আমি বুজি পাইছো কি আপোনাক প্ৰত্যেক বছৰ এটা বুস্টাৰ ল'ব লাগিব হেতু যেনেকে ফ্লু ভ্যাকচিন ফ্লু এনেকে সংক্ৰমণ হৈছিল 2008 ত 8-9 তাৰ পিছতে ফ্লু ভ্যাকচিনটো ইনফ্লুয়েঞ্জা ভ্যাকচিনটো আমি প্ৰত্যেক বছৰ লওঁ বিকজ ভাইৰাছটো চেঞ্জ হৈ থাকে ভাইৰাছ যদি চেঞ্জ নহয় তেতিয়া আপোনাক বাৰে বাৰে ল'ব নালাগে বাট যেনেকে আমি এতিয়া চাইছো কি ভাইৰাছটো চেঞ্জ হৈ আছে মিউটেট হৈ আছে তো আলফা বিটা গামা ডেল্টা এতিয়া ডেল্টা প্লাস আহিছে সো ভাইৰাছ যদি চেঞ্জ হৈ থাকে তেতিয়া আপোনাৰ এটা এই ভ্যাকচিনটো কিমান দিন লৈ কাম কৰিব এটো ডাউটফুল আছে তো মোস্ট প্ৰবাবলি আপোনাক নেক্সট ইয়াৰ আমাৰ গুটে পপুলেশনক আকু ভ্যাকচিনটো ল'ব লাগা হ'ব পাৰে এটো আজি আমি ক'ব নোৱাৰো আমি লেটেস্ট কমপ্লিট কি আমাৰ যিমান পপুলেশন আছে সবে ফার্স্ট ডোজ টু লগ সেকেন্ড ডোজ টু লগ এন্ড আৰু ওয়েভ আহে না আহে আৰু এটোৰ ইমিউনিটি কিমান আছে হেতু লাহে লাহে আমি গম পাম তাত বাট যেনেকা আমি ইনফ্লুয়েঞ্জাটো চাইছো হেতু হিসাবত সিমিলার বেমাৰ হোৱা কাৰণে ইয়ারলি বুস্টারটো ল'ব লাগিব হয় ধন্যবাদ ডক্টৰ নীতিন আগৰৱালা এখিনি সময় আপুনি আমাক দিলে আপুনি যথেষ্ট দিহা পৰামৰ্শ আগবঢ়ালে দৰ্শকসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ লগতে সামৰিছো আজিৰ দ্য মৰ্নিং শ্ব' নমস্কাৰ